আহিছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ আমি আগৰ ক্লাছবিলাকত আমি কি কৰি আছিলোঁ আমি ট্ৰাইংগল চেপ্টাৰটো কৰি আছিলোঁ ট্ৰাইংগল চেপ্টাৰটো আমি কি কৰিলোঁ বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰিলোঁ এটা পাৰ্ট 1ত আমি কি কৰিলোঁ যোনটো আপোনাৰ বেছিক ফৰ্মুলা আছে তাৰ ওপৰত আমি মেক্সিমাম কুৱেশ্যন যিবিলাক প্ৰিভিয়াছ ইয়াৰত আহিছে সেইখিনি আমি কৰিলোঁ তো নেক্সট হৈছে আমি সাইন যোনটো আছে ট্ৰিগনমেট্ৰি সাইনৰ ওপৰত যোনটো আপোনাৰ ইন্ট্ৰডাকশ্যন ক্লাছটোত ভালদৰে চাব তো তাত সাইনৰ ওপৰত আমি কি হৈছিল অলপ শিকিছিলোঁ যে 90 ডিগ্ৰী আৰু 270 ডিগ্ৰীক বেছ কৰি ল'লে কি হয় ট্ৰিগনমেট্ৰি ফাংচনটো চেঞ্জ হৈ যায় হয় তো সেই পাৰ্টটোৰ ওপৰত আমি কি কৰিম আজি কুৱেশ্যন অলপ কৰিম ঠিক আছে তো ফাৰ্ষ্ট চাওক এটো কি আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী হয় এক নম্বৰ কথা আমি sin কি আছে 18 ডিগ্ৰী মান নাজানো আমি কিহৰ জানো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী আমি ইমানখিনিয়ে ভ্যালু জানো ইয়াত দিয়া আছে 18 ডিগ্ৰী হয় তো আমি কেনেকে ওলাম তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব এই সাইনৰ ভ্যালুটো তো আপোনালোকৰ মনত আছে নাই জাস্ট অলপ মই আৰু অকন কৈ দিছো এটো চাওক এনেকৈ ইন্ট্ৰডাকশ্যন ক্লাছত কৰিছিলো 0 to ইয়াত কি আছে পাই বাই 2 তাৰপিছত আছে পাই তাৰপিছত 3 পাই বাই 2 আৰু এফালে হ'ব টুৱাইস পাই সৰি টুৱাইস পাই হয় এনেকে ডট লাইন কৈছিলো মই কি কৈছিলো যে এটো বা 90 ডিগ্ৰী বা 180 ডিগ্ৰী 270 ডিগ্ৰী বা এফালে 360 2 পাই মানে 360 ডিগ্ৰী মই ইয়াত কি কৈছিলো যে ইন্ট্ৰডাকশ্যন ক্লাছত মই তেতিয়া আৰু কৈ দিছে যে 90 ডিগ্ৰীক বেছ কৰি পেলাই যোনবিলাক ফাংচন যায় সেইবিলাকৰ কি হয় সাইনটো সলনি হৈ যায় হয় না যে 90 ডিগ্ৰী বেছ কৰি তাৰ মানে যোনটো ক্যালকুলেশন 90 ডিগ্ৰী আহিছে তাৰ সলনি হৈ যায় তাৰ মানে কি আছিল ইয়াত কি আছে ফাৰ্স্ট কোৱাড্ৰেন্ট হয় এটো সেকেন্ড এটো থাৰ্ড আৰু এটো ফোৰ্থ আছিল হয় ফাৰ্স্ট কোৱাড্ৰেন্টত কি আছিল গুটেখিনি পজিটিভ হয় সেকেন্ড কোৱাড্ৰেন্টত সাইন আৰু কস সাইন আৰু সাইনৰ ৰেসিপ্ৰকেল কি আছিল কসেক হেতু পজিটিভ হয় বাকি সব নিগেটিভ সেকেন্ড কোৱাড্ৰেন্টত সাইন আৰু কসেক হে পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত tan আৰু cot আৰু লাষ্ট কোৱাড্ৰেন্টত কি আছিল sec আৰু cos আৰু sec হল ফোৰ্থ কোৱাড্ৰেন্টত হেতু আছিল তো জাস্ট এটা কৈ দিছো যে sin কি আছে 90 ডিগ্ৰী বেছ কৰিলে সলনি 90 মাইনাস থিটা হয় এক নম্বৰ কথা 90 মাইনাস থিটা 90 মাইনাস কৰিছে 90 মাইনাস কৰিলে মানে এই ফাৰ্স্ট কোৱাড্ৰেন্ট অল আৰ পজিটিভ আৰু মই এটা কি কৈছে যে 90 আৰু 270 ক যেতিয়াই বেছ কৰিব মানে 90 আৰু 270 যেতিয়াই আহিব সিম্পল কথা এনেকে মনত ৰাখক যে 90 আৰু 270 যেতিয়াই আহিব ট্ৰিগনমেট্ৰি যোনটো ফাংচন আছে হেতু সলনি হৈ যাব কেনেকে সলনি হৈ যাব সাইনটো কি হৈ যাব কসলৈ সলনি হৈ যাব cos থিটা হল তেনেকৈ আছিল এখিনি আছিল হয় তো এতিয়া চাওক কি কোড কেনেকে সলনি হয় সাইনটো কিহত হয় cos থিটাত হয় tan থিটাটো কোড সলনি হয় cot থিটাত হয় তাৰ পাছত sec থিটাটো কোড হয় cosecত হেতুৱে আছিল হয় sin 90 minus theta cos theta tan 90 minus theta cot theta sec 90 minus theta cosec theta হেতুৱে আছিল 90 ক বেছ কৰিলে ট্ৰিগনমেট্ৰি ফাংচনটো সলনি হ'ব আৰু কেনেকে সলনি হ'ব এনেকে sin টো cosত যাব tan টো cotত যাব আৰু sec টো cosecত যাব উল্টাও হয় cos টো cos যদি 90 minus theta হয় তেনেহলে sinতো হয় এটো এটা উল্টা হয় কিন্তু ৰেচিপ্ৰকেল এটো নহয় ৰেচিপ্ৰকেল কি আছিল sin theta ৰেচিপ্ৰকেল হয় cosec theta অকল সাইনৰ ক্ষেত্ৰত হে এটো এনেকে সলনি হয় বাকি একো নহয় কিন্তু বাকি কতো এপ্লাই নহয় এটো যেতিয়া এটো কি আছে 90 মাইনাস থিটা তেতিয়াহে এখিনি তেনেকে ৰেচিপ্ৰকেল তাৰ মানে সলনি হয় ৰেচিপ্ৰকেল নহয় সলনি হয় sin 90 মাইনাস থিটা ইকুৱেল টু কি হয় cos থিটা tan 90 মাইনাস থিটা ইকুৱেল টু cot থিটা আৰু sec 90 মাইনাস থিটা ইকুৱেল টু cosec থিটা এনে ৰেচিপ্ৰকেল কিহৰ হয় sin টো cosecৰ হয় tan টো cotৰ হয় আৰু sec টো cosecৰ হয় যোনটো অলপ আগতে এই আগৰ ভিডিওটোত মই যোনটো আপুনি এইটো সাইডত লিখিছিল পাৰ্ট 1ত হেতু তেনেকে আছিল ঠিক আছে তো আমি এতিয়া কোৱেশ্চনটো কৰো চাওক এতিয়া আছে চাওক তো এইটো এই কাৰণে জানো এই বস্তুটো আমি জানিব কিয় লগা হল যে ট্ৰিগনমেট্ৰি যোনকিটা আমি জানো ফৰ্মুলা জানো 0 ডিগ্ৰী
30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তে সেইখিনিয়ে যে সদায় হেতু ভ্যালু হ'ব হেতু আমি ক'ব নোৱাৰো তে sin 32 ডিগ্ৰীও হ'ব পাৰে বা sin 18 ডিগ্ৰীও হ'ব পাৰে তে তেতিয়া আমি কি কৰিম তো হেতুক সিম্পলিফাই কৰিবলৈ এই বস্তুটো জানিব লগা হ'ল তো ইয়াৰ ওপৰতে আমাৰ কোৱেশ্চন আছে এনেকুৱা কোৱেশ্চন ম্যাক্সিমাম আহে বহুত আহে দেখা যায় তো ভালদৰে চাওক তো প্ৰথম কি আছে sin 18 ডিগ্ৰী হয় আৰু cos 72 ডিগ্ৰী সো ইয়াত তো আপুনি ফৰ্মুলা আমি একো পুট কৰিবই নোৱাৰো যে ফৰ্মুলা কিবা ভ্যালু পুট কৰিম এটো নাই কিন্তু আমি বস্তু দেখিছো যে আমি যদি ইয়া কনভাৰ্ট কৰো তেতিয়া আমি কিবা এটা ভ্যালু পোৱা যাব হয় তো বস্তুটো চাওক মই কি লিখি আছো sin 18 ডিগ্ৰী মই কি লিখিব পাৰো sin 90 ডিগ্ৰী minus 72 ডিগ্ৰী মই লিখিব পাৰো ভালৰে চাওক 90 minus 72 তাৰমানে চাওক 90 ৰ পৰা 72 যদি মাইনাস কৰি 10 পৰা 2 গলে 8 ইয়াত কি থাকে 8 8 পৰা 7 গলে 18 চাওক 18 ডিগ্ৰী হৈ আছে 18 ঠাইত জাস্ট মই কি লিখিছো 90 minus 72 ডিগ্ৰী হয় আৰু বাকি একো খলনি কৰা নাই কিয় খলনি কৰিছো যাতে এইটো খলনি হক সাইনটো কি হয় কনভাৰ্ট কসলৈ যাওক তলটো কস আছে আমাৰ তলত কস থকাৰ কাৰণে আমি আপুনি তলৰটো কনভাৰ্ট কৰিব পাৰে একো কথা নাই ওপৰটো যদি মই ওপৰটো কৰিছো আপোনালোকে তলৰটো কৰক কাৰণ তলৰটো কসটো কনভাৰ্ট কৰিলে কিহত যাব সাইনত যাব কসটো কনভাৰ্ট কৰিলে সাইনতে যাব আপুনি যোনটো কৰিব পাৰে তো sin 90 minus 72 ডিগ্ৰী 18 ডিগ্ৰী ঠাইত মই কি লিখিলো 90 minus 72 ডিগ্ৰী এটা আমি লিখিব পাৰো তাৰ পাছত কি আছে cos টো cosৰ লিখক cos 72 ডিগ্ৰী হয় হৈ গল সব sin 90 minus theta sin 90 minus theta equal to কি হয় cos theta হয় তে cos কি আছে cos কি আছে theta ঠাইত কি আছে 72 ডিগ্ৰী হৈ গল আৰু তলটো কি আছে cos 72 ডিগ্ৰী হয় তে cos 72 ডিগ্ৰী cos 70 ডিগ্ৰী কি হ'ব ক্যান্সেল হৈ যাব आंसर উইল বি কিমান হৈ যাব 1 হৈ যাব বুজি পাইছে তো ইয়াত সেই বস্তুটোৱে জানিব লগা যে কনভাৰ্ট আমি কৰি কনভাৰ্টটো জানিব লগা হ'ল ইয়াৰ কনভাৰ্ট কৰিলে ইমানটো টান নহয় জাস্ট 90 মাইনাস থিটা কৰিলে হ'ল sin 90 মাইনাস থিটা ইকুৱেল টু cos থিটা tan 90 মাইনাস থিটা ইকুৱেল টু কি হ'ব cot থিটা আৰু sec 90 মাইনাস থিটা ইকুৱেল টু কি হ'ব cosec থিটা ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে আমাৰ কি আছে tan 26 ডিগ্ৰী ফাইন্ড দ্য ভ্যালু অফ কি আছে tan 26 ডিগ্ৰী ডিভাইডেড বাই কি আছে cot 64 ডিগ্ৰী cot 60 sorry হল এটা চাওক আপোনাৰ কি আছে ফাইন্ড দ্য ভ্যালু অফ দিস এটো ইয়াত ভ্যালু ওলাব দিছে হয় tan 26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী এটা চাওক tan আমি জানো যে tanক যদি আমি কনভাৰ্ট কৰো কটলৈ যায় তো সেই কাৰণে কি কৰিব পাৰিম tanক কনভাৰ্ট কৰিম নহলে আপুনি কটকো কৰক আগৰটো আমি কি কৰিছিলো ওপৰটো কৰিছিল ন তে এবাৰ আমি তলৰটো কৰি দিম সব আপুনি যি কৰিব পাৰে তো tan কি হয় 26 ডিগ্ৰী হল cot কি আছে cot আমি যদি 90 আছে 64 আছে না মাজত কি আমি 64 ওলাব লাগিব তো 90 ৰ পৰা আপুনি 64 মাইনাস কৰা 10 পৰা 6 গলে কিমান হল 10 পৰা 4 গলে ইয়াত কিমান 6 তাৰ ইয়াত থাকিল 8 26 মানে 90 ৰ পৰা আপুনি 26 মাইনাস কৰক আপুনি কি পাব 64 পাই যাব 90 minus 26 ডিগ্ৰী হল 90 ডিগ্ৰী হয় তে cot sorry tan 26 ডিগ্ৰী তো তেনেকৈ থাকিল তাৰ পিছত কি আছে cot 90 minus theta cot 90 minus theta কি হ'ব cot 90 minus theta tan theta হয় tan theta ৰ ঠাইত কি আছে 26 ডিগ্ৰী tan 26 ডিগ্ৰী এটা চাওক tan 26 ডিগ্ৰী বাই tan 26 ডিগ্ৰী কিমান হ'ব आंसर will be 1 কাৰণ এবাৰ গৈছে বুজি পাইছে তো এটো ইমানটা টান বস্তু নাই একেবাৰে যে জাস্ট কনভাৰ্জনটো আপুনি মনত ৰাখিব ঠিক আছে যে sin টো কত হয় cosত হয় tan টো কিহত হয় cotত হয় আৰু sec টো cosecত হয় ঠিক আছে
সেইটোৱে আছে আৰু কি আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল আৰ পজিটিভ সেকেন্ড কোৱাড্ৰেণ্টত কি আছে সাইন এণ্ড কসেক সাইনৰ ৰেচিপ্ৰকেল কসেক সেইটো পজিটিভ থাৰ্ড কোৱাড্ৰেণ্টত টেন আৰু কট আৰু ফৰ্থ কোৱাড্ৰেণ্টত সেক আৰু নহয় সৰি এইটো কস আৰু সেক তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ কি আছে cos 48 ডিগ্ৰী cos 48 ডিগ্ৰী মাইনাছ কি আছে sin 42 ডিগ্ৰী হৈছে তো আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে এইটো দিয়া আছে কি আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী হয় তো আপুনি কি কৰক কনভাৰ্ট কৰক আমি জানো সাইনক কনভাৰ্ট কৰিলে cos হয় বা cosক কনভাৰ্ট কৰিলে sin হয় তো এইটো কৰি দিও আমি হয় তে আছে cosৰ ঠাইত cos আপুনি কি লিখিব পাৰে 90 minus 90 ডিগ্ৰী 48 ৰ ঠাইত আপুনি কি মাজত 48 পাবলৈ কি মাইনাস কৰিব লাগিব 42 ডিগ্ৰী তাৰ পিছত মাইনাস sin কিমান আছে 42 ডিগ্ৰী হৈ গল তো cos 90 minus theta equal to কি হয় cos 90 minus theta sin 42 ডিগ্ৰী minus sin কি আছে 42 ডিগ্ৰী তো sin 42 ডিগ্ৰীৰ পৰা sin 42 ডিগ্ৰী কৰিলে কিমান যাব সৰি এটোটো কেনসেল না যায় এটো কেনসেলে যাব তাৰ মানে এটোৰ পৰা এটো কি নাইকিয়া হৈ যাব তে आंसर উইল বি কি হ'ব 0 ইয়াত 1 নহয় কাৰণ মাইনাস আছে আগৰটোত কি আছিল ডিভাইড আছিল হেতুটো কিমান টাইম যাব 1 টাইমস যাব কিন্তু এটো কি আছে মাইনাস হ'ব ঠিক আছে তাৰ মানে কাৰণ সেম ভ্যালু আছে এটা পজিটিভত আছে এটা নেগেটিভ আছে এটো আৰু এটো কি হ'ব কেনসেল যাব ঠিক আছে তো নেক্সট কোৱেশ্যনটো হৈছে আপোনালোকৰ ইয়াত অকল আপোনালোকে কনভাৰ্জনটো মনত ৰাখিব বাকি এইখিনি এনে ওলাই যাব আপোনাৰ 2-3 মিনিটতে ওলাই যাব তাতকৈ কম সময় লাগিব যদি আৰু কোন আপোনালোকে প্ৰেক্টিস কৰে তো নেক্সট কোৱেশ্যনটো হৈছে আপোনালোকৰ tan 48 ডিগ্ৰী কি আছে tan 48 ডিগ্ৰী তাৰ পাছত আছে tan 23 ডিগ্ৰী tan 23 ডিগ্ৰী তাৰ পাছত আছে tan 45 ডিগ্ৰী tan 42 ডিগ্ৰী সৰি tan 42 ডিগ্ৰী তাৰ পাছত লাষ্টত কিমান আছে tan 67 ডিগ্ৰী ইকুৱেল টু 67 ডিগ্ৰী ইকুৱেল টু what হল তো আপোনাৰ কোৱেশ্চন আপোনাৰ এটো কোৱেশ্চন আছে কি আছে ইকুৱেল টু কোৱেশ্চন মাৰ্ক tan 48 ডিগ্ৰী 10 into একোনাই মানে কি আছে ইনটু আছে একিটাৰ মাজত কি আছে গুটে কিটাৰ মাজত ইনটু আছে so tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী তাৰপিছত tan 67 ডিগ্ৰী সব ইয়াৰ লগত আপুনি চাব যে কোনটো কনভাৰ্জন হ'ব কোনটো তামনে কোনটো কাৰ লগত কনভাৰ্ট কৰিব এটাই বস্তু চাব যে কোন দুটা এনেকুৱা যেতিয়া এনেকুৱা দীঘলীয়া 5-6টা মান থাকে ইয়াতকৈ দীঘল পাব পাৰে 1 ৰ পৰা tan 1 degree to tan 89 degree বা tan 1 degree to 85 degree লৈকে তেনেকা থাকিলেও আপুনি ফাৰ্স্ট অফ অল চাব যে কোন দুটা এংগল প্লাস কৰি পেলাই 90 হয় কাৰণ কনভাৰ্ট হে দুটাই হ'ব ঠিক আছে তো এতিয়া চাওক 48 ডিগ্ৰী প্লাস 42 ডিগ্ৰী তাৰ মানে এই দুটা প্লাস কৰিলে কিমান হয় 90 হয় আৰু এটো কি আছে 23 ডিগ্ৰী আৰু 67 7 3 10 6 7 8 9 আৰু ইয়াৰ আছে 8 2 10 4 4 8 1 9 তাৰ মানে এইটো আৰু এইটো কনভাৰ্ট কৰি কেনসেল আউট হ'ব আৰু এইটো হ'ব তাৰ মানে এইটো কনভাৰ্জন এইটো আৰু ইয়াৰ লগত হ'ব আৰু এইটো ইয়াৰ লগত হ'ব তো আমি কি কৰিম ফাৰ্স্ট অফ অল এইটো আৰু এইটো কি আছে উছৰ যেহেতু ইন মাল্টিপ্লাই আছে তে উছৰত আমি লিখিব পাৰো হয় তো ফাৰ্স্ট অফ অল tan 48 ডিগ্ৰী ইনটু তে কিমান হ'ব tan 42 ডিগ্ৰী হল তাৰ পাছত ইনটু tan 23 ডিগ্ৰী into 10 কিমান হ'ব 67 ডিগ্ৰী হৈ গল আপুনি কনভাৰ্ট কৰক এটো কৰক বা এটো কৰক একেটাই হ'ব তো 10 কি কো লিখিব পাৰো মই 90 ডিগ্ৰী মাইনাস কিমান লিখিব পাৰো 48 আছে কিমান হ'ব 42 মাইনাস কৰিলে আপুনি কি পাব 48 পাব
হয় ইনটু 10 কি হ'ব 42 ডিগ্ৰী সেম লিখক হল তাৰ পাছত আছে ইনটু 10 আপুনি যোনটো কনভাৰ্ট কৰে 23 টো কৰক বা 67 টো কৰক 10 90 ডিগ্ৰী মাইনাস কিমান হ'ব 10 67 ডিগ্ৰী তেতিয়া আমি পাম 23 হয় 90 পৰা 67 মাইনাস কৰিলে আপুনি 23 পাব তাৰপিছত ইনটু কিমান হ'ব 10 67 ডিগ্ৰী হৈ গ'ল পাছত আমি চাও 10 90 মাইনাস থিটা কি হয় 10 টো কিহত কনভার্ট হয় কটত হয় না কট কি হ'ব 42 ডিগ্ৰী আৰু 90 মাইনাস অল গুটেখিনি পজিটিভ কি হৈছে কাৰণ ফাৰ্স্ট কোৱাড্ৰেন্টত কি হয় ইয়াত আছিল নহয় অল আৰ পজিটিভ তো কট থিটা হৈ গ'ল ইনটু তাৰপিছত কিমান আছে ইনটু 10 কি আছে 42 ডিগ্ৰী ইনটু 10 90 minus 67 তো 67 90 minus থিটা কি হ'ব cot থিটা cot 67 ডিগ্ৰী ইনটু 10 কি হয় 67 ডিগ্ৰী হল এতিয়া চাওক আমি জানো 10 টু কিহৰ ৰেচিপ্ৰকেল হয় কটৰ কেনসেল আউট গলে গৈ আপুনি যদি আপুনি ফুল যদি প্ৰেক্টিস কৰিছে আপুনি ইয়াতে কেনসেল কৰিব যদি আপোনাৰ অলপ প্ৰবলেম হৈছে মই আৰু কোন ভাঙি দিও কি আছে 10 10ক আমি কি লিখিব পাৰো 10 কিহৰ ৰেচিপ্ৰকেল হয় কটৰ তে 10 ইকুৱেল টু কি হয় 1 বাই cot ইকুৱেল টু কি হ'ব 1 বাই 10 চাওক tan থিটা ইকুৱেল টু কি হয় 1 বাই cot থিটা হয় তে cot থিটা তো এফালে cot থিটা ইকুৱেল টু কি হ'ব cot থিটা যদি মই এফালে লৈ যাও tan টো এফালে যাবগৈ cot থিটা ইকুৱেল টু কি হ'ব 1 বাই tan থিটা হয় না তে এতিয়া কটৰ ঠাইত আপুনি কি লিখিব পাৰে cot থিটা ইকুৱেল টু 1 বাই tan থিটা cot থিটা ইকুৱেল টু কি হ'ব 1 বাই tan কি হ'ব 42 ডিগ্ৰী আৰু ওপৰত আছে tan 42 ডিগ্ৰী হল কটৰ ঠাইত আমি কি লিখিব পাৰো 1 বাই tan 67 ডিগ্ৰী ইনটু 10 টো হ'ব 10 67 ডিগ্ৰী হৈ গল চাওক এটো তলত আছে এটো ওপৰত আছে এটো তলত আছে এটো ওপৰত আছে কেনসেল আউট গল এটো ইয়াৰ লগত কেনসেল গল এটো ইয়াৰ লগত কেনসেল গল তে আলটিমেটলি কি হ'ব ইয়াৰ 1 হৈ যাব आंसर বুলি গুটেখিনি 1 বাৰ গৈছে তে आंसर উইল বি কি হৈ যাব 1 ঠিক আছে তো নেক্সট কোৱেশ্চন টো লৈছো আমি কনভাৰ্জন বিলাকত আপুনি ভালদৰে চাব যদি আমি ইতিয়ালৈকে কেটা কৰিলো যিমান কিটা আমি ইতিয়ালৈকে কৰিলো কনভাৰ্জন যেতিয়া এটা আপোনাৰ ভ্যালু নাথাকে ইয়াত ম্যাক্সিমাম आंसर বিলাক হয়তো 0 থাকে 1 থাকে যদি মাজত একো ভ্যালু উলোৱা ভ্যালু এটা দিয়া নাথাকে হয় ধৰি লওক ইতিয়াৰ মাজত ইতিয়া সব 10 42 ডিগ্ৰী 23 ডিগ্ৰী 67 ডিগ্ৰী তাৰ মাজত যদি দি দিয়ে ইনটু 10 30 ডিগ্ৰী কি হৈ যাব অকল 10 30 ডিগ্ৰী ভ্যালুটো তাৰমানে হৈ যাব আলটিমেটলি তাৰমানে ক্যালকুলেশন তো আপুনি ভালদৰে যদি প্ৰেক্টিস কৰে আপুনি क्वेश्चन চাই পেলাই আপুনি आंसर কৰি দিব পাৰিব ঠিক আছে তো এইখিনি ভালদৰে প্ৰেক্টিস কৰিব তো নেক্সট क्वेश्चन টো হৈছে আপোনালোকৰ নেক্সট क्वेश्चन টো হৈছে কি আছে cot 10 ডিগ্ৰী cot 10 ডিগ্ৰী ইনটু কি আছে cot কিমান আছে 1 মিনিট cot 10 ডিগ্ৰী cot 20 ডিগ্ৰী তাৰ পাছত আছে cot 60 ডিগ্ৰী ইনটু cot কিমান আছে 70 ডিগ্ৰী ইনটু cot কিমান আছে 80 ডিগ্ৰী ঠিক আছে তো কোৱেশ্চনটো হৈছে আপোনাৰ এটো কি আছে cot 10 ডিগ্ৰী ইনটু cot 20 ডিগ্ৰী ইয়াতো ইনটুয়ে আছে ঠিক আছে তাৰছত cot 60 ডিগ্ৰী একো নাই ইয়াৰ একো নাই মানে ইনটু আছে ঠিক আছে কোৱেশ্চনত আপোনাৰ কি আছে একো নাই জাস্ট এনেকৈ আছিল আগৰ কোৱেশ্চনটো নিচিনা অকল ডট ডট দিয়া আছিল এতিয়া চাও ইয়াত মাজত বস্তু এটা ঘুমাই দিছে আপুনি কনভাৰ্ট এটো কৰিব পাৰিম এটো কিন্তু এটো কৰিব নালাগে কিয় কাৰণ আমি cot 60 ৰ ভ্যালু আমি জানো হয় না আমি কিহৰ ভ্যালু জানো 0 জানো 30 45 60 আৰু 90 ইয়াৰ ভ্যালু আমি জানো 70 না জানো 80 না জানো হল
তো এনেকুৱা যেতিয়া লাইন দিয়া আপুনি মই কৈছিলোঁ যে কাৰ লগত কনভাৰ্ট কৰিম কেনেকৈ কৰিম যে যোন দুটা এংগুল মিলি পেলাই 90 হয় সেই দুটাক আপুনি ওচৰা নি লওক 10 আছে 70 হ'লে 80 হ'ব 10 প্লাছ 80 90 20 প্লাছ 70 90 তো এইটো এক্সট্ৰা কৰি দিওঁ হ'ল তো ফাৰ্ষ্ট অফ অল ইয়াত চাওক 1 মিনিট ৰ'ব তো কি হৈ গ'ল কট কিমান আছে 10 ডিগ্ৰী ইনটু কি আছে কট 80 ডিগ্ৰী হ'ল ওচৰত আনি দিলোঁ কাৰণ এই দুটা প্লাছ কৰিবলৈ কি হয় 90 হয় ইনটু কট 20 ডিগ্ৰী ইনটু কি আছে কট 70 ডিগ্ৰী হ'ল ইনটু কি আছে কট 60 ডিগ্ৰী এইটো লাষ্টত ৰাখি দিলে হ'ল কাৰণ এই দুটা আমি কনভাৰ্ট কৰিম এইখিনি কৰিম হয় ইমপ্লাইজ নহয় ইকুৱেল হ'ব এতিয়া চাওক এটা আপুনি হয়তো এইটো কৰিব পাৰে নহলে এইটো কৰিব পাৰে হয় তে আপুনি যোনটো কৰিব পাৰে তে কট কিমান আছে 10 ডিগ্ৰী কট কি আছে 90 ডিগ্ৰী মাইনাস কিমান হ'ব 80 ডিগ্ৰী হ'ব তেতিয়া 10 হ'ব হয় ইনটু কি আছে কট মাজত কি হ'ল 80 ডিগ্ৰী হৈ গ'ল 80 ডিগ্ৰী হৈ গ'ল তাৰ পাছত ইনটু আছে কট কিমান আছে 20 ডিগ্ৰী তে কট কিমান আছে 20 ডিগ্ৰী তে কট কিমান আপুনি কনভাৰ্ট কৰিব 90 মাইনাসৰ পৰা কিমান কৰিলে 70 কৰিলে আপুনি 20 পাব তাৰ পাছত ইনটু কট কিমান আছে এফালে 70 ডিগ্ৰী হয় তে কট 70 ডিগ্ৰী হৈ গ'ল ইনটু কট 60 ডিগ্ৰী তে কট 60 ডিগ্ৰী আপুনি ভ্যালু পুট কৰিব পাৰে বা লাষ্টত থৈ দিব পাৰে তে কট 60 টু কট 60 এ থাককচোন এতিয়ালৈকে হৈ গ'ল এখিলৈকে বুজি পালো এতিয়া চাওক কট 90 মাইনাস থিটা কি হ'ব tan থিটা tan কিমান হ'ব 80 ডিগ্ৰী ইনটু কি হ'ব cot 80 ডিগ্ৰী হ'ল ইনটু cot 90 মাইনাস থিটা কি হ'ব tan থিটা tan কিমান হ'ব 70 ডিগ্ৰী cot 90 মাইনাস থিটা tan থিটাৰ ঠাইত কি আছে 70 ডিগ্ৰী তাৰপিছত ইনটু আছে কি আছে cot 70 ডিগ্ৰী তাৰ পাছত আমি লিখিব পাৰো cot যোনটো আছে cot 60 ডিগ্ৰী হল এখিলৈকে পালো তো এতিয়া চাওক তে tan থিটা cot থিটা কনভাৰ্ট তো হ'বই tan কিহৰ ৰেচিপ্ৰকেল হয় cotৰ তো tan ইকুৱেল টু 1 বাই cot ইনটু cot ইকুৱেল টু 80 ইনটু tan to কি হ'ব 1 বাই cot 70 ডিগ্ৰী তো ইকুৱেল টু কি হ'ব cot 70 ডিগ্ৰী ইনটু cot কিমান আছে cot 60 ডিগ্ৰী cot 60 ডিগ্ৰী cot তো আমি মই কৈছিলো যে কনভাৰ্ট কৰক tan 60 ডিগ্ৰী মান কিমান হয় tan 30 মান 1/3 আৰু tan 60 মান √3 তে tan 60 মান √3 হলে cot 60 মান কিমান হ'ব 1/3 হয় ইয়াত কিমান হৈ যাব 1 বাই ভ্যালুটো আপুনি লাষ্টত পুট কৰি দিয়ক 1/3 এতিয়া চাওক cot 80 ডিগ্ৰী তাৰপিছত ওপৰত আছে তে এটো তলত আছে এটো ওপৰত আছে তে এটো আৰু এটো কেনসেল গল এটো আৰু এটো কেনসেল গল লাষ্ট কিমান থাকিল লাষ্ট 1 এটো দি 1 গল এটো দি 1 গল তে 1 * 1/3 তে आंसर কিমান হ'ব आंसर হৈ যাব 1 বাই আপোনাৰ √3 the final answer will be this তো হেতুৱে কৈছিলো মই আপোনাক অলপ আগত যে যদি এনেকুৱা গুটেখিনি মাল্টিপ্লিকেশনত থাকে যদি অকল হে তাৰে ভ্যালু থাকে ডাইৰেক্ট আপুনি এটো পুট কৰক কাৰণ আপুনি ইয়াত কোৱেশ্চনত এনেকৈ দিব কনভাৰ্ট যদি কৰিব নোৱাৰে এই কোৱেশ্চনটো আপুনি একো ভ্যালু উলাবই নোৱাৰিব এই কোৱেশ্চনটো সলভে নহব তো কোৱেশ্চনটো তেনেকৈ কাটিব নোৱাৰে ইনডাইৰেক্টলি সঁচা কথা ক'বলৈ গ'লে যে কোৱেশ্চনটো আপোনাক ইয়াত ধৰি লওক 10 ডিগ্ৰী ইয়াত অকল 80 ডিগ্ৰী 70 ডিগ্ৰী দি থৈ দিলে তো আপুনি এটো কনভাৰ্ট কেনেকৈ কৰিব কনভাৰ্ট কৰিবই নোৱাৰিব 70 কৰিলে কাৰণ এইটো আৰু এইটো যদি কেনসেলে না যায় আপুনি ভ্যালুটো উলাবই নোৱাৰে তে কোৱেশ্চনটো একো সলভে নহব ঠিক আছে তো সদায় মনত ৰাখিব যেতিয়া এনেকুৱা থাকে তাৰ কনভাৰ্জন তাৰ লগতেই থাকিব তাৰ মানে লগত দিবই ঠিক আছে তো ইয়াৰ লাষ্ট কোৱেশ্চনটো হৈছে লাষ্ট কোৱেশ্চনটো লৈ লওঁ আমি লাষ্ট কোৱেশ্চনটো হৈছে কি আছে cosec 18 ডিগ্ৰী কি আছে
যে cosec 18 degree minus 1 by cot কি আছে 1 by cot square 1 by cot square 72 degree এটো আছে এটা চাওক তো ফার্স্ট অফ অল ইয়াত চাওক কি আছে cosec 18 degree 1 by cot cosec ইয়াত স্কয়ার আছে হা cosec 18 degree তাসো 1 by cot 72 degree হয় তো ফার্স্ট অফ অল ইয়াত চাওক ইয়াত কনভার্ট হবলৈ তামনে cosec টু কিহৰ লগত কনভার্ট হ'ব সাইনৰ লগত কিন্তু ইয়াত চাওক ইয়াত cot দিছে অলপ বস্তুটো কি উল্টাই দিছে তো আমি সলভ কৰি চাও তো cosec ইয়াত কি আছে cosec square 18 degree এটা চাওক 1 by cot এক নম্বৰ কথা 1 by cot কি হয় 10 হয় না 10 equal to কি হয় 10 equal to 1 by cot 10 হলে 1 by cot equal to কি হ'ব 10 হ'ব তো 10 কি হ'ব 10 square 72 degree হল তো 1 টা আপুনি ইয়াত কেনেকৈ সলভ কৰিব পাৰে সব আইডেন্টিটি বুলি মই বস্তু এটা দিছিল যে তিনটা ফৰ্মুলা আছে ত্ৰিকোণমিতিৰ হয় কি আছে 1 plus sin square theta plus cos square theta equal to 1 plus tan square theta equal to 1 plus cot square theta equal to cosec square theta 1 plus tan square theta equal to sec square theta হয় 1 plus cot square theta এতিয়া সব তিনটা ফৰ্মুলা আছে এই তাৰ ফৰ্মুলা পাই ওলাব লাগে 1 plus cot square theta equal to কি আছে cosec square theta হয় আমি এটো পাইছিলো 1 plus cot square theta equal to cosec square theta এতিয়া চাও cosec এটো মিলি আছে অলপ মিলি আছে কিন্তু cosec square theta minus tan square theta চাও আমি তিনটা ফৰ্মুলা পাইছিলো তিনটা ফৰ্মুলাৰ ভিতৰত এটো এটা হৈ আছে 1 plus cot square theta equal to cosec square theta তে মই 1 টো ইফালে ৰাখো তাৰ পাছত কি কৰিলো cosec square theta minus cot square theta তে cosec square theta minus cot square theta equal কি আছে 1 এ হৈ আছে হয় কিন্তু চাওক ইয়াত যেহেতু থিটা আছে ইয়াতো থিটা আছে কিন্তু ইয়াত কি আছে এটো tan আছে এক নম্বৰ কথা এটো tan আছে আৰু ইয়াতো কি আছে 72 ডিগ্ৰী আছে তো আপুনি এটো কৰিব পাৰিব নোৱাৰিব কি কৰিব লাগিব আমি কনভার্ট কৰিব লাগিব tan টু কিহত কনভার্ট tan টু আমি sin টু যদি বদলাও 90 কৰো কি হৈ যাব কটত হৈ যাব এতিয়া চাওক cosec square 18 degree minus এটো কি আছে tan square কি হ'ব 90 degree minus 18 degree হয় তে cosec square 18 degree minus tan এটো কি হৈ যাব cot square 18 degree এটা সব cosec square theta minus cot square theta হয় ইয়াটো থিটা চেঞ্জ আছে ইয়াটো থিটা সেম আছে ইয়াটো থিটা আৰু আমাৰ ফৰ্মুলা যোনটো আছে 1 plus cot square theta equal to cosec square theta তে cot square theta মই হেফেলে লৈ গলো তো থিটাৰ ভ্যালু কিমান হৈ গল ইয়াটো থিটা সেম আছে তো ইয়াটো থিটা ইয়াটো d is equal to কিমান হয় 1 হয় তো ইয়াৰ ভ্যালু आंसर হলে কিমান হ'ব 1 হ'ব ঠিক আছে তো আপুনি চাওক মই হেতুৱে কৈছিল যে এনেকুৱা এটা বস্তু নিদিয়ে কেতিয়াও যে ইয়াৰ লগত এটো নিমিলিব তো এটো কট আছে ইয়াত চেক আছে যে ফৰ্মুলা এটো দি দিছে এবাৰ ঠিক আছে তো সেইকাৰণে এই কোৱেশ্চনটো আহিছেও বহুত বাৰ তো এটোৱে আছে লাষ্ট কোৱেশ্চনস ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ